মই সম্পাদক ডাঙৰীয়াক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। 1994 চন আচলতে অসম দিৱসৰ যিটো তাৎপৰ্য, এই তাৎপৰ্যত ঘূৰি ধৰোঁতে আমাৰ বিজেপি চৰকাৰে আচলতে 1994 চনৰ 2 ডিচেম্বৰত প্ৰতিষ্ঠা কৰিছিল অসম দিৱস। অসম দিৱসৰ আচলতে তাৎপৰ্যটো এনেধৰণৰ, আমি বুৰঞ্জীত ইয়াৰ বিষয়ে আমি ক্লাছত আমি নাপালেও কিন্তু আমি অসম বুৰঞ্জীত আমি বিশদভাৱে পাওঁ। আৰু পাটকাই পৰ্বত বগাই আহি এই বৃহৎ সামপীঠ কৌমাৰপীঠ তিনিখন পীঠ আছিল কামৰূপ ইয়াত আচলতে এখন বিশাল দেশ হিচাপে আমাৰ নাছিলে। বিভিন্ন গোটে আমি বিভিন্ন ৰজাসকলে গোট হিচাপে আমি বিক্ষিপ্তভাৱে বাস কৰিছিলে। আৰু ইটো সৈতে লগত ইটো সৈতৰ সাংঘাতিক এটা তুমুল যুদ্ধ আছিলে। সেইখিনি সময়ত নগাসকল যুদ্ধ আছিলে, তেওঁলোকে নামনিত আমি আৰম্ভ কৰিছিলোঁ। সেইখিনি সময়তে আমাৰ থাইলেণ্ডৰ পৰা ফুংলুং ফুংলাই দুজন ভাই ককায়েকে নামি আহিছিলে। তাৰে এজন আমাৰ শ্ৰদ্ধাৰ আমাৰ স্বৰ্গদেউ চুকাফা ডাঙৰীয়া এটা কথা আছে, আহোমসকলে বোলে পুনৰ দখলত নামি আহিছিল বুলি ইয়াৰ স্থানীয় জনজাতিসকলে কৈছিলে। এটা কাৰণে কৈছিলে, এইটো কাৰণে কৈছিলে তেওঁলোকৰ যি কৰ্মৰাজি, এই কৰ্মৰাজি তেওঁলোক সন্তুষ্ট হৈ তেওঁলোকে স্বৰ্গৰ পৰা নামি আহিছে বুলি পেলাই স্থানীয় মানুহসকলে ক'বলৈ বাধ্য হৈছিলে। তেওঁলোকে ইয়াত লুটপাত কৰিবলৈ অহা নাছিলে। তেওঁলোকে সাতৰাজ মাৰি একৰাজ বুলি যিটো কয়, আচলতে মোৰ শব্দত কৈছে সাতৰাজ মাৰি নহয়, বুৰঞ্জীত পাইছে সাতৰাজ মাৰি আপুনি একৰাজ কৰিলে, আচলতে তেনেধৰণৰ নহয়, সাতৰাজ এক কৰি একৰাজ কৰিছিলে আহোমসকলে। আৰু আহোমৰ পৰা অসমৰ পৰা অসম, এই গতিকে আমি অসম দিৱস হিচাপে পাইছিলোঁ। ইয়াত আমি নগাঁৱৰ পৰা সম্পূৰ্ণ ত্ৰিপুৰালৈকে আমাৰ আমি এটা বৃহৎ বৰ অসমৰ ভেটি প্ৰতিষ্ঠাপন কৰিছিল। আৰু প্ৰথম বুৰঞ্জী হিচাপে ইয়াত লিপিবদ্ধ কৰিছিল আহোমসকলে। আৰু আহোমসকলৰ যি ইয়াত আহি যিটো চুতীয়াসকলৰ ৰাজ্য দখল কৰিছিল, এই চুতীয়াসকল আছিলে বৃহৎ যুঁজাৰ আছিল। এই চুতীয়াসকলক লৈ তেওঁলোকে কি কৰিছিল, দেখিছিলে যে ইয়াৰ জনগোষ্ঠীয় মানুহখিনি চুতীয়াসকল, এইসকলক যদি আমি সংঘাত আৰম্ভ কৰি থাকোঁ তেতিয়াহ'লে আমাৰ কি হ'ব, এই বৰ অসম আমি প্ৰতিষ্ঠা কৰিব নোৱাৰিম। সেইটো আহোমসকলে কি কৰিছিলে, তেওঁলোকৰ মাজতে গোটেই মানুহখিনি মিলাই আহি পেলাই ইয়াত ৰাজতন্ত্ৰৰ কিছুমান মন্ত্ৰী পদ দিছিলে, তেওঁলোকৰ ব্যৱসায়িক সম্পৰ্ক কৰিছিলে, এছিমিলেশ্যন হৈছিলে। আৰু তেতিয়াই আমি কি হ'লো, এটা বৰ অসম প্ৰতিষ্ঠা কৰিলোঁ, অসমী জাতি প্ৰতিষ্ঠা হ'ল। গতিকে আজি এই সভাখনত আমাৰ চৰকাৰক আমি ইয়াৰ পৰা আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই সভাখনত আমি আমাৰ স্বৰ্গদেউ চাউলুং চুকাফা দেৱৰ শ্ৰদ্ধাঞ্জলি আমি দিছোঁ। সকলোৱে আমি এটাই লক্ষ্য ৰাখিব লাগে, আহোমৰ যি স্বৰ্গদেউ যি আদৰ্শ, আমি সাতৰাজ এক কৰি একৰাজ কৰাৰ দৰে আমি জাতি গঠন যি প্ৰক্ৰিয়া, এই জাতি গঠন প্ৰক্ৰিয়া শেষ হোৱা নাই। আমি এই জাতি গঠন প্ৰক্ৰিয়া আজি আমাৰ আকৌ আৰম্ভ হৈছে। জাতি যিখিনি সময়ত আজি সন্মান হৈছে, আমি প্ৰত্যেক জনগোষ্ঠীয়ে নিজৰ নিজৰ ৰাজ্য লৈ নিজৰ নিজৰ স্বায়ত্তশাসন লৈ ৰাজ্য জাতি ধ্বংস হৈছে। সেইখিনি সময়তে আমি আজি এক সনাতনী হিচাপে আমি যি আকৌ পুনৰ মূৰ দাঙি খাৰা হৈছোঁ। আৰু ইয়াৰ মূল সদায় হৈছে আমাৰ হিন্দুত্ববাদী, আমাৰ ৰাষ্ট্ৰীয়তাবাদী, আমাৰ বিজেপি চৰকাৰ। এই আদৰ্শৰে চাউলুং চুকাফাৰ আদৰ্শৰে যদি আগবাঢ়ো, অসম উন্নতি হ'ব, ভাৰত উন্নতি হ'ব। আমি এক যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ মাজেৰে আমি সমাজ গঠন কৰিম। ইয়াকে কৈ